সো এতিয়া তোমাৰ কোৱেশ্চন নাম্বাৰ এক্সাৰসাইজ 6.3 কোৱেশ্চন নাম্বাৰ 12 তো তুমি কি দিব লাগিব এতিয়া আমাৰ ডাইৰেক্ট আমি প্ৰথমে কোৱেশ্চনটো এতিয়া এইটো লিখিম যে তোমাৰ AB বাই PQ ইকুৱেল টু তোমাৰ ইয়াতে BC বাই QR ইকুৱেল টু AD বাই কি হৈ গ'ল তোমাৰ AD বাই PM। আচ্ছা এতিয়া অলপমান টেকনিক কি হৈছে যে AB বাই PQ থাকিব দিয়া ইয়াক যদি মই দুইটাকে ওপৰে তলে যদি হাফ হাফ যদি ইনটু কৰোঁ আৰু ইয়াত তুমি থাকিব দিয়া AD বাই PM হাফ হাফ মই ইনটু কৰিলে কি হ'ব হাফ হাফ যদি ইনটু কৰোঁ অলপমান ভালকৈ ভাবাচোন তুমি হাফ হাফ কৰিলে কি হ'ব এইটো তোমাৰ BD হৈ যাব আৰু সেইটো QM হৈ যাব হয় নহয় বা DC লিখিব পাৰা এইফালে MR লিখিব লাগিব তো এইফালে তুমি যদি লিখা BD তো এইফালে লিখিব লাগিব তোমাৰ কি QM আৰু এইফালে তোমাৰ AD আৰু এইফালে তোমাৰ PM হৈ গ'ল বুজি পাইছো না কথাটো এইখিনিলৈকে বুজি পাইছো আচ্ছা তেতিয়াহ'লে এতিয়া যদি ভালকৈ মন কৰা যে কোনটো ট্ৰাইংগলৰ কথা ইয়াত ওলাই পৰিছে কোনটো ট্ৰাইংগলৰ কথা ইয়াত ওলাই পৰিছে কোৱাচোন কোনটো ট্ৰাইংগলৰ কথা ওলাই পৰিছে তোমাৰ AB PQ তাৰপিছতে তোমাৰ BD আৰু QM BD আৰু QM AD আৰু PM হয়নে তো ABD আৰু PQM ট্ৰাইংগল দুটা চিমিলাৰ তেতিয়াহ'লে তোমাৰ কি হ'ব ট্ৰাইংগল ABD চিমিলাৰ হৈছে ট্ৰাইংগল তোমাৰ PQM হয় নহয় ইয়াত তুমি লিখি দিবা SSS কাৰ্যমতে বুজি পোৱা নাই যদি কোৱা মই কৈছোঁ তুমি লিখা তো এতিয়া আমাৰ ABD ট্ৰাইংগল ABD আৰু ট্ৰাইংগল PQM কি হ'ব SSS চিকাৰ্যৰ মতে মানে SSS ক্ৰাইটেৰিয়াৰ মতে কি হ'ব তোমাৰ চিমিলাৰ হ'ব তো এতিয়া এংগল B আৰু এংগল Q চিমিলাৰ হ'ব চিমিলাৰ CPCT পৰা আমি ইয়াতে প্ৰুফ কৰি দিব পাৰিম নেক্সট কথাটো হ'ল এতিয়া এই এংগল দুটা যে ফৰ্ম হৈছে সেই তাত কোন দুটা চাইড লাগি আছে এই B এংগলটোৰ কাৰণে AB আৰু BC আৰু ইয়াতে তোমাৰ Q এংগলটোৰ কাৰণে তোমাৰ PQ আৰু QR হয়নে তো কিন্তু ইয়াতে AB আৰু PQ আৰু BC আৰু QR টো আগৰ পৰাই তোমাৰ চিমিলাৰ বুলি কৈ দিছে মানে সমানুপাতিকত আছে প্ৰপৰ্চনেল আছে হয় নহয় সো নাও এতিয়া তোমাৰ AB PQ ইকুৱেল টু BC ইকুৱেল টু কি হ'ব তোমাৰ BC ইকুৱেল টু QR হয়নে তো ভালকৈ তুমি এবাৰ মিলাই চোৱা যে এই B এংগল বনাওঁতে AB আৰু BC লাগিছেনে আৰু Q এংগল লগাওঁতে তোমাৰ PQ আৰু QR লাগিছেনে যদি বনি আছে তেতিয়াহ'লে এইটো আৰু এইটো যেতিয়া আমাৰ কি হৈ গ'ল ওলাই পৰিলে তেতিয়াহ'লে তোমাৰ ট্ৰাইংগল ABC চিমিলাৰ হৈছে ট্ৰাইংগল তোমাৰ PQR তো আমি কুৱেশ্যন নম্বৰ কৰিব লাগে 6.3 এক্সাৰসাইজ 6.3 কুৱেশ্যন নম্বৰ 13 তো তোমাক কৈছে যে কি ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু AD আমি সংযোগ কৰিলোঁ অংকন কৰাৰ হিচাপে আমি লিখি ল'লোঁ তো মানে ট্ৰাইংগল ABC D is a point on the side ABC join AD আৰু এটা তোমাক কথা ইয়াতে কি দিয়া আছে সেইটো কুৱেশ্যন চোৱা কুৱেশ্যনত দিয়া আছে কি যে এংগল ADC ইকুৱেল টু এংগল BAC ভালকৈ এবাৰ মিলাই চোৱা কোনটো হয় এংগল ADC এইটো হয় এংগল ADC এইটো হয় BAC কোনটো হয় এইটো হয় BAC এইটো হয় BAC হয় নহয় BAC বুলি ক'লে গোটেইটো হ'ব আৰু ADC বুলি ক'লে এইটো হ'ব হয়নে ঠিক আছেনে বুজি পাইছানে কথাটো আচ্ছা তো প্ৰুফ কি কৰিব লাগে প্ৰুফ কৰিব লাগে যে AC স্কোৱাৰ ইকুৱেল টু তোমাৰ কি CB ইনটু CD তোমাক একো এনেকুৱা অংক নিদিয়ে যিটো তোমাৰ মানে ধৰি লোৱা চিলেবাছৰে বাহিৰত কি আহি গ'লে তুমি স্কোৱাৰ ক'ব আহিলে এনেকুৱা ধৰণৰ কোনো কথাই নাই ইয়াতে বুজি পাইছা জাষ্ট মানে তোমাৰ কথাটো কি কৰি থোৱা আছে চাগে মেবি এনেকৈ আছিলে AC আৰু এইফালে তোমাৰ CB আছিলে চাগে আৰু এইফালে তোমাৰ CD আছিলে আৰু এইফালে চাগে CA আছিলে এনেকৈ কৰি পেলাই নহয় জানো এনেকৈ আছিলে তো কি কৰিলোঁ এইটো ইফালে যদি ক্ৰছ মাল্টিপ্লাই মানে বৰ্জগুণন কৰোঁতে CA কি হ'ব CA স্কোৱাৰ আৰু এইটো যদি ইফালে লৈ যাওঁ তেতিয়াহ'লে CB ইনটু তোমাৰ CD হ'ব বুজি পাইছানে কথাটো বুজি পাইছা মানে ইয়াৰ ভিতৰত জানো দুটা ত্ৰিভুজ হৈ থকা নাই দুটা ত্ৰিভুজ কোনটো ত্ৰিভুজৰ কথা কৈছোঁ এটা তোমাৰ এই BAC ত্ৰিভুজটো BAC যিটো তোমাৰ এংগল সোমাই আছে গতিকে আমি গোটেই ডাঙৰ ত্ৰিভুজটো ল'ব লাগিব গতিকে এটা ত্ৰিভুজ আমাৰ ABC ইয়াত আৰু এটা ত্ৰিভুজ কোনটো তোমাৰ ত্ৰিভুজ ADC ইহঁতৰ দুটাৰ মাজতে কিবা এটা সম্পৰ্ক আমি সেইটো সঠিক দেখাই ল'ব লাগিব দেখাই লৈ লগে লগে এনেকুৱা এটা ফৰ্মলৈ যাবগৈনে আৰু এনেকুৱা এটা ফৰ্মলৈ যোৱাৰ পিছতে সেই AC আমি পূৰণ কৰি AC স্কোৱাৰ CA আমি পূৰণ কৰি CA স্কোৱাৰ পাই যাম বুজি পাইছা
কিন্তু তাৰ আগতে তুমি অকণমান বুদ্ধি লগাব লাগিব কি যে যদি মই তোমাৰ এই এংগেলটো তোমাৰ কি হয় এই ভিতৰত এ বি চি এংগেলটোৰ ওপৰত এই এ ডি চি এংগেলটো সোমাই আছে পৰি আছে, এইটোক যদি মই উঠাই নিবলৈ হয় তেতিয়া এই ডি কোণটো ক'ত পৰিব লাগিব, এই কোণটোৰ লগত পৰিব লাগিব। এনেকৈ যদি উঠাই লৈ যাওঁ তুমি ডোখৰত পৰিব লাগিব। বুজি পোৱা নাই কথাটো কি কৈছোঁ মই? তুমি বুজিবলৈ চেষ্টা কৰা যে এ ডি চি ত্ৰিভুজটো কাৰ ওপৰত পৰি আছে, এ বি চি ত্ৰিভুজটোৰ ওপৰত পৰি আছে। এ বি চি ত্ৰিভুজটো ভিতৰত পৰি আছে, তলত পৰি আছে, তাৰ ওপৰত এ ডি চি ত্ৰিভুজটো তাৰ ওপৰত পৰি আছে। বুজি পাইছানে কথাটো? তো এতিয়া এই এ ডি চি ত্ৰিভুজটো যদি মই ইয়াৰ পৰা উলিয়াই নিওঁ তেতিয়াহ'লে এই ডি কোণটো এই কোণটোৰ সৈতে মাৰিব লাগিব। এইবিলাক সোধা কিয়? কাৰণ তোমাৰ ডি কোণটো এই কোণটো সমান, আৰু সদৃশ প্ৰমাণ কৰা ত্ৰিভুজত আমাৰ যিটো সমান কোণ থাকে সেইটো সদায় এনেকৈ লগতে থাকে, অনুৰূপ হৈ থাকিব লাগিব। বুজি পাইছানে কথাটো? বুজি পাইছানে কথাটো কি ক'ব বিচাৰিছোঁ? মানে তুমি ধৰি লোৱা এনেকুৱা কথাটো, ধৰি লোৱা এতিয়া ধৰি লোৱা এইটো ত্ৰিভুজৰ কথা কৈছোঁ মই। এতিয়া এইটো ত্ৰিভুজ যেনিবা ধৰি লোৱা এটা ত্ৰিভুজ এইটো হয়, এটা ত্ৰিভুজ এইটো হয় যেনিবা, ঠিক আছে? আৰু এটা ত্ৰিভুজ মই গোটাই ল'ব লাগিব। এটা ত্ৰিভুজ এইটো হয় এটা ত্ৰিভুজ, ঠিক আছে? এইটো কোণটো তোমাৰ কি হয়? এই কোণটো তোমাৰ কি? এই কোণটো হয়, হ'ব? এইটো কোণটো এই ত্ৰিভুজটোৰ ওচৰত আৰু এটা ত্ৰিভুজ এনেকৈ পৰি আছে, এইটো তোমাৰ কি হয়? ডি হয়, হ'ব? এইটো কি হয় তোমাৰ ডিটো, এইটো ডিটো। এতিয়া এই ত্ৰিভুজটোৰ ওপৰত এইটো ত্ৰিভুজ পৰি আছে, যেতিয়াই তুমি এই ডিটো ইয়াৰ পৰা আঁতৰাই নিব বিচাৰিছা তো দুইটা ত্ৰিভুজটো সদৃশ হ'বই, সদৃশ আমি প্ৰমাণ কৰিমেই। এতিয়া লিখোঁতে এই কোণটো সমানে ডি কোণটো পেলাবলৈ বিচাৰিলে এই ডি কোণটো এনেকৈ থাকিব লাগিব নে নাথাকিব? এনেকৈ থাকিব লাগিব নে নালাগে? ডিটো এনেকৈ থাকিব লাগিব, ডিটো ইয়াত থাকিব লাগিব এনেকৈ কৰি পেলাই, তেতিয়া সেই দুটা সমান হ'ব। কেলৈ আমি সদৃশ প্ৰমাণ কৰিলে এনেকৈ সমান ওপৰে নাথাকে জানো? অলপমান ভাবা আকৌ আগৰ কথাবিলাক। আমি যেতিয়া দুটা ত্ৰিভুজ এনেকৈ সদৃশ প্ৰমাণ কৰোঁ তেতিয়া এই কোণটো সমান হয়। তেতিয়াহ'লে এই দুটা যদি সদৃশ প্ৰমাণ কৰোঁতে ডিটোৰ লগত থাকিব লাগিব নালাগিব? লাগিব। তেতিয়াহ'লে তুমি ভালকৈ অকণমান ইমেজিন কৰাচোন বস্তুটো। তেতিয়াহ'লে এইডাল এ যদি ইয়াত আছে তেতিয়াহ'লে এ বি ত্ৰিভুজটো ঠিকেই আছে। এ বি চি এ বি এইটো এ ত্ৰিভুজটো আৰু এইটো ডি এনেকৈ আছে, নহয় জানো? তেতিয়াহ'লে ডিটো যদি এইফালে আছে তেতিয়া ইয়াৰ বাহুকেইডাল মিলোৱাচোন, কোনফালে পৰিব এতিয়া? ডিটো যদি ওপৰলৈ লৈ যাওঁ তেতিয়াহ'লে ইয়াত বাহুকেইটা পোৱাচোন, এ ডি চি ত্ৰিভুজৰ বাহুকেইটা মিলোৱাচোন। এতিয়া কোনটো ক'ত পৰিব বাৰু? কোনটো ত্ৰিভুজ কোনটো পৰিব? কোনটো ত্ৰিভুজত পৰিব? চোৱা, এটা কথা ভালকৈ মনত ৰাখিবা যে এই কোণটো যিটো কোণ হয় সেই কোণ দুটা ত্ৰিভুজে বনায়, কোণ দুটা বাহুৱে বনাইছে, কোণ দুটা ছাইড লগ লাগি পেলাই এংগল এইটো বনোৱা আছে। এ বি আৰু এ চি লগাই পেলাই এই এংগল এইটো বনোৱা আছে। আৰু ডিটো কোনে বনোৱা আছে? ডিটো কোনে বনোৱা আছে? এ ডি আৰু ডি চিয়ে বনাইছে ডি কোণটো। এতিয়া যেতিয়া এইফালে তুমি নিবা তেতিয়াহ'লে এটা এইফালে বহিব, ডিটো যদি এইফালে হয় এইটো এইফালে আহি যাব, আহিব নাহিব? আৰু তোমাৰ এ ডি এই হৈ গ'ল, আৰু এইফালে তোমাৰ হৈ যাব ডি চি, আৰু এইটো লগতে আহিব নেকি এ চি বুলি। বুজি পাইছানে কথাটো কি কৈছোঁ মই? ত্ৰিভুজ এ বি চি আৰু এ ডি চিৰ পৰা ফ্ৰম ট্ৰাইংগল এ বি চি এণ্ড ট্ৰাইংগল এ বি চি লিখিলোঁ। এতিয়া তুমি ভালকৈ মন কৰি চোৱা যে এংগল কি বুলি কৈছিলে তোমাক? বি এ চিটো কাৰ লগত সমান হয়? তোমাৰ এ ডি চি লগত সমান হয়। এতিয়া সদৃশ প্ৰমাণ কৰিবলৈ মানে চিমিলাৰ প্ৰমাণ কৰিবলৈ আমাক দুটা কোণ হ'লেই হৈ যায়। আৰু এটা কোণ কোৱাচোন কি হ'ব? সেইটোকে কোৱা, বাকীখিনি বাৰু মই বুজাই দিম বাৰু। আৰু এটা কোণ কি ল'ম বাৰু? ইয়াতে এ বি এ চি ল'লোঁ আৰু এ ডি চি ল'লোঁ। আৰু এটা কোণ কোনটো ল'ম বাৰু যিটো কাৰণে আমাৰ ত্ৰিভুজ দুটা আমি সদৃশ বুলি প্ৰমাণ কৰিব পাৰিম? তো এইটো হৈ গ'ল তোমাৰ বি এ চি এ ডি চি, কুৱেশ্যনত দিয়া আছে, তো গিভেন হৈ গ'ল সেইটো। এ চি বি এ চি ডি সাধাৰণ কোণ, কমন এংগল এইটো চি, এ ডি চিৰ কাৰণেও চি, এ ডি চিৰ কাৰণেও চি। তো সেইটো হৈ গ'ল। তো দেয়াৰফৰ কি হৈ যাব তেতিয়াহ'লে? আমি ট্ৰাইংগল এ বি চি সদৃশ ট্ৰাইংগল তোমাৰ কি হ'ব? এ বি চি, হয়নে? এ কাৰ্যমতে। আচ্ছা, এ বাছ। এতিয়া তো এতিয়া আমাৰ কথাটো হৈ গ'ল যে কি এই কোণ এইটোৰ সৈতে সমান হৈ থাকিব লাগে কোণ ডিটো, হ'ল? তো তেতিয়াহ'লে এতিয়া মই বনাই চাওঁচোন আমাৰ ওলাই কিনে এনচাৰটো কি হ'ব। আমি যদি লিখোঁ তেতিয়াহ'লে আমি এই চি এ কি লিখিম? চি এটো ডি চিৰ সৈতে লিখিব লাগিব, চি ডি চি এ, হয় নাই? চি এৰ লগত কাৰ লগত লিখিব লাগিব? চি ডি। অ'কে, ইকুৱেল টু এতিয়া যদি মই এইফালে বি চি লিখোঁ তেতিয়াহ'লে এইফালে কাৰ লিখিব লাগিব? চি এ বাই এ চি, যি লিখা হ'ব। তেতিয়াহ'লে চি এ এইফালে আহি গ'ল চি এ স্কোৱাৰ, আৰু এইফালে বি চিটো মইতো চি বি লিখিছোঁ, প্ৰশ্নৰ লগত মিলাই লিখিছোঁ, বেলেগ একো কথা নহয় মোৰ। এইটো চি বি ইকুৱেল ইনটু তোমাৰ কি হৈ গ'ল? চি ডি হৈ গ'ল। বুজি পাইছনে বুজি? লিখোঁতে কেনেকৈ লিখিলোঁ? এই ডি কোণটো এই কোণটো মিলাই ল'লোঁ আৰু চালোঁ যে এই কোণটো বনাওঁতে কোন দুটা বাহু লাগিছে, ইয়াতে ডি কোণটো বনাওঁতে কোন দুটা বাহু লাগিছে, হয় নহয়?
দিওঁ হা অঁ 6.3 কুৱেশ্যন নম্বৰ 14 অংকন কৰিবলগীয়া হৈছে কি যে অংকন কৰিলোঁ আমি AD ইকুৱেল টু DE আৰু PM ইকুৱেল টু AD ইকুৱেল টু DE আৰু PM ইকুৱেল টু MN তাৰপিছতে তোমাৰ কুৱেশ্যনটোত এতিয়া আমাক কৈছে আৰু তুমি কি কৰিব লাগিব BE CE QL RL চব এইবিলাক তুমি সংযোগ মানে তুমি জইন কৰিব লাগিব আৰু কুৱেশ্যনত দিয়া মতে তোমাৰ এইটো ৰেচিঅ' হয় কি AB বাই PQ AC বাই PR আৰু AD বাই তোমাৰ PM হয় এতিয়া আমি প্ৰুফ কৰিব লাগে কি যে ABC আৰু PQR সিমিলাৰ বুলি সদৃশ বুলি প্ৰমাণ কৰিব লাগে তো তাৰ কাৰণে আমি এটা উপায় আছে সেইটো আমি যাম কৰিবলৈ কি কৰিব লাগিব AD ইকুৱেল টু DE কৰি লওঁ প্ৰথমে আৰু আমাৰ BD ইকুৱেল টু CD হয় কিয় কাৰণ AD BC মাধ্যমা হয় তো AD ইকুৱেল টু DE আৰু BD ইকুৱেল টু CD কিয় AD ইজ দ্য মিডিয়ান অফ BC সো তেতিয়াহ'লে তোমাৰ এতিয়া AD আৰু BC AD AE আৰু যদি আমি BC যদি আমি কৰ্ণ বুলি ধৰি দিলে ইডালে কিডালে কি কৰিছে তোমাৰ সমান্তৰালত বিভক্ত কৰিছে বাইছে কি চাদা কোনটো ডায়াগোনালৰ কথা ক'লো মই ডায়াগোনাল AE এণ্ড BC তো ডায়াগোনাল AE and BC bisect each other. কৰ্ণ AE আৰু BC কৰ্ণ AB আৰু BC তোমাৰ পৰস্পৰ সমদ্বিখণ্ড ডায়াগোনাল AE and BC bisect each other কৰ্ণ AE আৰু BC পৰস্পৰ সমদ্বিখণ্ড therefore A B E C is a parallelogram A B E C এটা সামগ্ৰী গতিকে মই এবাৰ therefore লিখি লৈছোঁ therefore এইটো সামগ্ৰী গতিকে তোমাৰ AC ইকুৱেল টু BE AC ইকুৱেল টু BE কিয় AC ইকুৱেল টু BE কাৰণ সমান্তৰিকৰ বিপৰীত সমান কি হয় opposite side of parallelogram are equal opposite side of parallelogram are equal পাইছো না বুজি কি লাগে ঠিক আছে যে কিয় AC আৰু DE কি লিখিলা PQL R এটা প্যারালোগ্রাম PQL R এটা সমান্তৰাল তো গতিকে তুমি যেনেকৈ এটা AC গুলি BE লিখিছা তেতিয়া তাত তুমি কি লিখিবা PR QL লিখিব লাগিব বুজি পাইছো কিয় কৰি আছো তুমি বুজি পাবা এতিয়া ইয়াত মই এই দুখত যেনেকৈ লিখিছো এই দুখত যেনেকৈ মই AC BE লিখিছো তেনেকৈ ইয়াৰ তলত মই কি লিখিব লাগিব যে তোমাৰ PR কি হয় QL হয় আৰু লিখি দিবা তুমি দৰকাৰ হলে সমান্তৰিক বিপৰীত বাহু opposite side of parallelogram are equal লিখি দিছো আৰু opposite side of parallelogram are equal ঠিক আছে তো মুছিব লাগিব from equation 1 equation 1 কি আছিল তোমাৰ equation 1 টো আছিল তোমাৰ AB by PQ তোমাৰ আছিল AC by PR তো তুমি এতে AC নিলিখি পেলাই তুমি লিখিব বিচাৰিছা BE আৰু তুমি PR নিলিখি পেলাই লিখিব বিচাৰিছা QL আৰু এফালে যেটো আছে এটো কি আছিল তোমাৰ AD by তোমাৰ কি হৈ গল AD by তোমাৰ PM হৈ গল হয় নহয় আৰু এটা স্টেপ মই লিখিবলগীয়া হৈছে ইয়াতে সেইটো হৈছে যে তোমাৰ AB by PQ আৰু ইফালে হৈছে তোমাৰ BE by তোমাৰ QL আৰু ইয়াতে মই দুই এটা ওপৰত ইনটু কৰি দিওঁ তোমাৰ AD আৰু এই দুই এটা ইনটু কৰি দিওঁ মই তোমাৰ PM তো তেতিয়া হলে তোমাৰ AB by PQ ইকুৱেল টু তোমাৰ BE by
কিউ এল ইকুৱেল টু আৰু 2 ইনটু এডি 2 ইনটু এডি মানে আমি ইয়াতে এ ই লিখিব পাৰিমনে আৰু পি এমটো জেগাত আমি পি এল লিখিব পাৰিমনে পাৰিম তেতিয়াহ'লে তোমাৰ ট্ৰাইংগল এ বি ই ওচৰতে ওচৰতে লিখো তোমাৰ এ বি ই সদৃশ মানে চিমিলাৰ উইথ এ ট্ৰাইংগল তোমাৰ পি কিউ এল কি হ'ল সাইড 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 শিকাই জমতে ৰবা যিমানটো কৰিলো আৰু সিমানটো কৰিবলৈ আছে হ'ল লিখি লাগে বুজি পাইছো নে তেতিয়াহ'লে এংগল বি এ ই ইকুৱেল টু এংগল কিউ পি এল হ'ব কিহৰ পৰা চি পি চি টিৰ পৰা নহ'ব জানো এই ট্ৰাইংগল এই এংগলটো এই এংগলৰ লগত সমান হৈ যাব হ'লনে ঠিক আছে তো এতিয়া তুমি এইখিনিলৈকে কৰিলা এগেইন এইটো ইকুৱেশ্যন নাম্বাৰ 2 নম্বৰ দি থকা ইকুৱেশ্যন নাম্বাৰ 2 দি থকা এগেইন আকৌ তুমি কি কৈছিলা তুমি আকৌ কৈছিলা যে তোমাৰ এ বি ই চি আৰু তোমাৰ পি কিউ এল আৰ কি হয় সমান্তৰিক হয় তো যেনেকৈ তুমি এ চি আৰু বি ই ইকুৱেল ক'লা যেনেকৈ তুমি পি আৰ আৰু কিউ এল ইকুৱেল ক'লা তেনেকৈ তুমি এ বি আৰু কিউ চি চি ইউটো ইকুৱেল ক'ব পাৰিবা এ বি আৰু চি ইউ ইকুৱেল ক'ব পাৰিবা আৰু পি আৰ আৰু আৰ এলো ইকুৱেল বুলি ক'ব পাৰিবা পাৰিম নে নোৱাৰিম পাৰিম আৰু যদি পাৰোঁ তেতিয়াহ'লে মই ইয়াতে আকৌ এগেইন ইকুৱেশ্যন নম্বৰ 1 from equation number 1 equation number 1 পৰা মানে সমীকৰণ 1 পৰা বুলি কৈ এতিয়া মই এ বি জেগাত বুজি পাবানে নে ডাইৰেক্ট কৰিলে নে লিখিব লাগিব তো এতিয়া আমি কি কৰিলোঁ এইটো আমাৰ 2 নম্বৰ ইকুৱেশ্যনটো লিখাৰ পিছত আমি কি কৰিলোঁ এগেইন আকৌ আমি একেদৰে চিমিলাৰলি ইকুৱেশ্যন নম্বৰ 1 টো এবাৰ আমি সেই এ বি জেগাত মই লিখিলোঁ এইটো চি ই আৰু পি কিউ জেগাত আমি আৰ এল লিখিব পাৰোঁ কাৰণ কি এ বি আৰু চি ইউ তোমাৰ সামান্তৰিক বিপৰীত বাহু হয় পি কিউ আৰ এলো তোমাৰ অপজিট চাইড অফ তোমাৰ পেৰেলেলোগ্ৰাম হয় সেইকাৰণে আমি চি ই জেগাত আমি এ বি জেগাত চি আৰু আৰ এল লিখি দিওঁ তেতিয়াহ'লে ত্ৰিভুজ হৈ পৰিব আমাৰ ওচৰত এ ৰ'বা মোৰ এটা কাম থাকি গ'ল সেইটো হৈছে যে তোমাৰ চি ই ইকুৱেল বাই আৰ এল ইকুৱেল টু এ চি বাই পি আৰ এইটো তোমাৰ 2 এটা ইনটু কৰা এ ডি কৰা আৰু 2 এটা ইনটু কৰা পি এম কৰা তাৰপিছতে চি ই বাই তোমাৰ আৰ এল ইকুৱেল টু এ চি বাই তোমাৰ পি আৰ আৰু এইফালে তোমাৰ হৈ গ'ল এইটো এ ডিটো বনি গ'ল তোমাৰ এ ই আৰু এইফালে চৰি এ ই বনিব আৰু তোমাৰ পি এমটো বনিব তোমাৰ পি এল তো তোমাৰ ট্ৰাইংগল তোমাৰ হৈ গ'ল এ চি ই সদৃশ তোমাৰ ট্ৰাইংগল কোনটো পি আৰ এল এছ 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 কাৰ্যকৰী মানে এছ 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 ক্ৰাইটেৰিয়া তো এতিয়া যদি তেনেকৈ হয় তেতিয়াহ'লে তুমি চি এ ই ইকুৱেল টু তোমাৰ কি হ'ব আৰ পি এল চি পি চি টি এইটো ইকুৱেশ্যন 3 নম্বৰ দিবা হৈ গ'ল আৰু দুটা নেমৰ মাত্ৰ অংক আছে এতিয়া ইকুৱেশ্যন নম্বৰ 1 ইকুৱেশ্যন নম্বৰ 2 প্লাছ কৰা তো ৰাইট হেণ্ড সাইড প্লাছ হ'ব লেফ্ট হেণ্ড সাইড প্লাছ হ'ব এই দুটা ৰাইট হেণ্ড সাইড প্লাছ হ'লে এংগল এই ওলাই যাব চ' মই কৰিম লিখি হ'ল এতিয়া যদি আমি ইকুৱেশ্যন নম্বৰ 2 আৰু ইকুৱেশ্যন নম্বৰ 3 যদি প্লাছ কৰোঁ তেতিয়াহ'লে তোমাৰ বি এ ই প্লাছ চি এ ই ৰাইট হেণ্ড সাইড প্লাছ হ'ব লেফ্ট হেণ্ড সাইড কিউ পি এল আৰু আৰ পি এল প্লাছ হ'ব যদি প্লাছ হয় তেতিয়াহ'লে এই কোনটোৰ পৰা বনিব কি বি এ চি এংগল বনিব আৰু এইফালে বনিব তোমাৰ কিউ পি এল বনিব হয়নে এতিয়া যদি তোমাৰ এই কোণটো আৰু এই কোণটো যদি সমান তুমি প্ৰমাণ কৰি দিলা এতিয়া আমাৰ কুৱেশ্যনত কি দিয়া আছিলে যে এ বি বাই পি কিউ ইকুৱেল টু এ চি বাই কি পি আৰ দিয়া আছিলে এইটো দিয়া আছিলে তেতিয়াহ'লে এই দুটা মিলালে কি হয় যে এইটো তোমাৰ এই কোণটো বনোৱা বাহু দুটা নহয় জানো ইয়াত এ বি আৰু এ চি মিলি পেলাই কোনো এই বনোৱা আছে আৰু পি এংগলটো তোমাৰ পি কিউ আৰু আৰ পি আৰ দি পেলাই বনোৱা আছে গতিকে এই দুটাৰ পৰা আমি এটা কথা ক'ব পাৰোঁ গতিকে তোমাৰ এ ট্ৰাইংগল এ বি চি সদৃশ হয় ট্ৰাইংগল পি কিউ আৰৰ সৈতে
6.3 question number 15 কথাটো কি কৈছে যে ABC আমি AB টো এটা পোল মানে এটা তোমাৰ খুঁটা বুলি ধৰি লৈছো আৰু DEF এটা ত্ৰিভুজ বনাইছে য'ত D টো এটা আমাৰ কাৰণে টাৱাৰ হয় ইয়াত BC আৰু EF কি হয় তোমাৰ শ্যাডো হয় আৰু তোমাৰ EF কি হয় তোমাৰ ছাঁ হয় এতিয়া তোমাৰ কথা যে একেটা সময়তে বুলি কৈছে কথাটো একেটা সময় মানে কি বুজাইছে যে সূৰ্যটো তোমাৰ দুইটাতে একেটা সময়তে পৰি আছে মানে বুজি পাইছা সূৰ্যটো যেতিয়া পৰিছে একেটা সময়তে পৰি আছে তো সূৰ্যটো যেতিয়া একেটা সময়তে পৰিছে তেতিয়াহ'লে এই সূৰ্যটোৱে টাৱাৰটোৰ লগত বনোৱা কোণটো আৰু তোমাৰ খুঁটাটোৰ লগত বনোৱা কোণটো আৰু টাৱাৰটোৰ লগত বনোৱা কোণটো সমান হ'ব লাগিব বুজি পাইছা কথাটো কি কৈছোঁ মই একেটা সময়তে মানে কি একেটা সময়তে মানে সি খুঁটাটোৰ লগতো একেটা কোণে বনাব টাৱাৰটোৰ লগতো একেটা কোণে বনাব বুজি পাইছা নাই কথাটো অকণমান ইমেজিন কৰিবলৈ চেষ্টা কৰা মানে ধৰি লোৱা এইটো এটা আছে আৰু এইটো যেনিবা খুঁটাটো এইটো যেনিবা টাৱাৰটো এতিয়া সূৰ্য ইয়াৰ ওপৰত আছে সূৰ্য ইয়াৰ ওপৰত আছে যেতিয়া সূৰ্যৰ ৰশ্মিবোৰ মানে লাইটবোৰ ৰেবোৰ যেতিয়া আহিব তো তেতিয়া সি কেনেকৈ আহিব মই দেখাইছোঁ ৰ'বা এক মিনিট সি এনেকৈ আহিব এটা কাৰণে এনেকৈ আহিব এটা কাৰণে এনেকৈ আহিব তো এতিয়া এইটোৰ কাৰণে এনেকৈ আহিব এইটোৰ কাৰণে এনেকৈ আহিব তো এইটো যেনিবা তোমাৰ ইয়াত আছে আৰু ইয়াত আছে তো এতিয়া কি হ'ব ইয়াৰ কোণ দুটাটো সমানেই হ'ব হৈছে নাই এইটো কোণ আৰু এইটো কোণ সমানেই হৈছে নহ'ব জানো এইটো দুটা কোণটো সমান হ'ব কাৰণ সূৰ্যৰ ৰশ্মি এনেকৈ পৰিছে দুইটাতে বুজি পাইছা নাই কথাটো তেতিয়াহ'লে তুমি এইটো জানিবলগীয়া কথা যে একেটা সময়তে হোৱাৰ কাৰণে তোমাৰ এই ডিটোৱে সমান হ'ল আৰু মই কি ক'লোঁ নৰ্মেলি আমাৰ খুঁটা হওক টাৱাৰ হওক এইবিলাক বস্তু আমি সদায় কি মাটিৰ পৰা মানে আমাৰ ছাৰ্ফেচৰ পৰা হৰাইজেণ্টেল ছাৰ্ফেচৰ পৰা আমি সদায় তাক 90 ডিগ্ৰী থকা বুলিয়ে আমি গম পাওঁ বা ধৰোঁ আমি হয়নে তেতিয়াহ'লে আমি এই দুটা ত্ৰিভুজক আমি সদৃশ ত্ৰিভুজ বুলি ক'ব পাৰিমনে মানে চিমিলাৰ ট্ৰাইংগল বুলি ক'ব পাৰিমনে কিয় চিমিলাৰ ট্ৰাইংগল বুলি কৈছোঁ কাৰণ এইটো এংগল আৰু এইটো এংগল সমান হয় আৰু এইটো এংগল সমান হয় এই ক্ৰাইটেৰিয়া মতে এই কাৰ্যৰ মতে বুজি নাই পোৱা কথাটো কি কৈছোঁ এতিয়া কথাটো হ'ল যে তাৰ পৰা তুমি উলিয়াব কি লাগে তাত তোমাক উলিয়াবলৈ কৈছে যে কি তোমাৰ DE কিমান হয় DE কোনটো কাৰ কথা কৈছে টাৱাৰটোৰ হাইটটো মানে টাৱাৰটোৰ উচ্চতাটো কিমান আছিলে সেইটো তোমাক উলিয়াই দিব লাগে DE হাইটটো সেইটো উলিয়াব পাৰিলে তোমাৰ হৈ গ'ল তো আমি উলিয়াবৰ কাৰণে বাছ এটা কাম কৰিব লাগে মই কৈছোঁ কি কৰিব লাগিব তুমি প্ৰথমে লিখাচোন ইয়াতে কোনো কনষ্ট্ৰাকশ্যন কৰিব নালাগে একো কৰিব নালাগে তুমি জাষ্ট এটা কাম কৰা তুমি ফ্ৰম আমি ইয়াত প্ৰুফো কৰিব নালাগে একো প্ৰুফ আমি জাষ্ট ফাইনেল কৰিব লাগে ফ্ৰম ট্ৰাইংগল এ সলিউশন কৰিব লাগে আৰু অংক কৰিব লাগে সলিউশন লিখিবা আৰু অংকটো কৰি যাবা ফ্ৰম ট্ৰাইংগল ABC এণ্ড ট্ৰাইংগল ফ্ৰম ট্ৰাইংগল ABC এণ্ড ট্ৰাইংগল তোমাৰ DEF মানে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEFৰ পৰা কি হ'ব এংগল A ইকুৱেল টু এংগল B কি লিখিবা যে সূৰ্য ৰশ্মি এটা সময়ত এটা নিৰ্দিষ্ট কোণ সৃষ্টি কৰে বুজি পাইছা সমন্বয় বুলি লিখিব নালাগে বাৰু ভালকৈ লিখিব লাগিব সূৰ্য ৰশ্মিয়ে এটা নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট উৎপন্ন কৰে সূৰ্য ৰশ্মিয়ে এটা নিৰ্দিষ্ট সময় সূৰ্য ৰশ্মিয়ে এটা নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট কোণ উৎপন্ন কৰে specific angle at any instant সূৰ্য ৰশ্মিয়ে এটা নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট কোণ উৎপন্ন কৰে এটা সময়ত এটা কোণে উৎপন্ন কৰিব 1 মিনিট ইফালে হ'লেও 1 মিনিট ইফালে হ'লেও তোমাৰ কি হ'ব কোণটো সলনি হৈ যাব বুজি পাইছা তো আমি এটা নিৰ্দিষ্ট সময়ৰ কথা ধৰি ল'লে তোমাৰ এই কোণটোৱে দ্বি কোণটো সমান হ'ব মানে কি ৰে অফ ছানলাইট প্ৰডিউচ এ স্পেচিফিক এংগল এট এনি ইনষ্টেণ্ট বুজি পাইছা 1 ছেকেণ্ড ইফাল সিফাল হ'লেও তাৰ এংগল বদলি যাব কিন্তু আৰু এংগল B আৰু এংগল DE এইটো আমি লিখিম কি এইটো আমি কি আৰু আমি সাধাৰণ জ্ঞান মতে আমি জানো যে তোমাৰ খুঁটাই হওক বা তোমাৰ টাৱাৰে হওক সদায় মাটিৰ সৈতে কি হৈ থাকিব লাগিব সদায় উলম্বভাৱে থাকিব মানে তোমাৰ লম্বভাৱে থাকিব লাগিব হয় নহয় তো সেইটো আমি লিখিম A ray of sunlight produces a specific angle at an instant. Angle ABC equal to angle
So therefore triangle A B C similar with the triangle to D E F your pra A schedule okay. So তেতিয়াহ'লে তোমাৰ কি হ'ব AB by DE BC by EF আৰু বাকি AC by DF তো হয় কিন্তু হোৱাটো হয় কিন্তু আমি লৈ পেলাই একো কাম নাই আমাক উলিয়াবলৈ DE দিছে আৰু মানবোৰ আমাৰ AC আৰু DF ৰ দিয়াই নাই তো লৈও লাভ নাই সেইকাৰণে আমি নাই লোৱা কিন্তু লোৱাতে ল'ব পাৰা আকৌ দেই সেইটো তোমাৰ ভুল নহয় কিন্তু ল'লে তো AB মানে হৈছে তোমাৰ 6 সেন্টিমিটাৰ 6 মিটাৰটো লিখোঁ আৰু এইফালে D কিমান দিছে আমাক আমি এইটো উলিয়াব লাগিব আৰু BC কিমান দিছে তোমাৰ এইফালে 4 মিটাৰ আৰু এইটো দিছে তোমাৰ 28 মিটাৰ বাৰু এইটো কথাটো কি হ'ব তোমাৰ তেতিয়াহ'লে এইটো যদি আমি চাওঁ তেতিয়াহ'লে এইটো D 4 লগত ইনটু হৈছে আৰু এইটো ইফালে ইনটু হৈছে তো তেতিয়াহ'লে তোমাৰ 6 টো ইনটু হৈছে তোমাৰ 28 লগত আৰু 4 টো ইনটু হৈছে তোমাৰ DE লগত এতিয়াটো সিধাকৈ যদি লিখোঁ তেতিয়াহ'লে DE ইনটু 4 ইকুৱেল টু 6 ইনটু 28 হৈ আছে তেতিয়াহ'লে এফালে তোমাৰ DE ইকুৱেল টু এফালে যদি যায় তেতিয়াহ'লে 6 ইনটু তোমাৰ 28 হৈ যায় আৰু এইটো 4 তাৰপিছত তোমাৰ DE ইকুৱেল টু এটা আমি কটাকটি কৰিব লাগে তোমাৰ 2 গ'ল তোমাৰ কিমান বাৰ দুবাৰ গ'ল আৰু 2 গ'ল তোমাৰ কিমান 2 গ'ল কিমান বাৰ তোমাৰ এবাৰ আৰু তোমাৰ 14 বাৰ হয় নহয় আৰু 2 গ'ল কিমান বাৰ তোমাৰ 8 বাৰ ও ডাইৰেক্ট কৰিব লিখিলে বুজি যাম হ'ব দে আচ্ছা ঠিক আছে তেতিয়া তোমাৰ কিমান বাৰ হ'ল তোমাৰ 42 মিটাৰ তো 6.3 লাষ্ট কোৱেশ্চন 16 কোৱেশ্চন নম্বৰ 16 তুমি দিয়া আছে খিনিত তুমি এটা বস্তু চোৱা যে তোমাৰ ত্ৰিভুজ ৰবা A B C আৰু তোমাৰ P Q R এই ট্ৰায়াঙ্গেল দুটাত তোমাৰ AD তোমালোকে AD টো এনেকে বনাবা যাতে তোমাৰ BC লগত কি হয় তোমাৰ মধ্যমা হয় মানে তোমাৰ মিডিয়ান বনিবলৈ হয় মিডিয়ান মানে BC ইয়াত তোমাৰ BD আৰু DC সমান হ'ব লাগিব ইয়াত কি আছে তোমাৰ PM হ'ব আৰু ইয়াত তোমাৰ PM to QM আৰু MR তোমাৰ সমান হ'ব তোমাক কোৱেশ্চনত দি দিছে যে তোমাৰ A B C সদি হয় তোমাৰ P Q R মানে সিমিলাৰ হয় বুলি কোৱেশ্চনত দি দিছে তোমাক হয়নে তেতিয়াহ'লে আমি যদি আমাৰ দিয়া আছে যে ত্ৰিভুজ P A B C সিমিলাৰ এটা প্ৰমাণলৈ গৈছো আমি প্ৰমাণ কৰি আছো তেতিয়াহ'লে তোমাৰ এফালে তোমাৰ ট্ৰায়াঙ্গেল P Q R কি লিখিম আমি এতিয়া ইয়াৰ তলত কি লিখিম PQR AB by therefore AB by PQ equal to তোমাৰ এফালে AC by হৈ গ'ল তোমাৰ PR হৈ গ'ল আৰু তোমাৰ এফালে BC by QR হৈ গ'ল হয়নে এইটো ইকুৱেশ্যন নম্বৰ 1 ৰাখা আৰু এংগেল A ইকুৱেল টু এংগেল P হ'ব এংগেল B ইকুৱেল টু এংগেল Q হ'ব আৰু এংগেল C ইকুৱেল টু এংগেল R হ'ব এইখিনিলৈকেতো সবেই বুজি পাইছা কিয় হ'ব কাৰণ দুটা ত্ৰিভুজ সদৃশ হয় দুটা সিমিলাৰ ট্ৰায়াঙ্গেল হয় তো এই দুটা বস্তুটো ওলাব হয় নহয় হৈ গ'ল এতিয়া ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা ইকুৱেশ্যন 1 ৰ পৰা from equation 1 এতিয়া শুনা এটা কথা তুমি এটা কাম কৰিব বিচাৰিছা মই এটা কাম কৰিব বিচাৰিছো যে কি AB by PQ আৰু এই যে তুমি যে দেখিছা নহয় AC by টো লিখি দিছো বাৰু PQ PR ইকুৱেল টু এই যে তুমি যে দেখিছা না BC দেখিছা নে BC দেখিছা নহয় সেই BC টো তুমি কি কৰা হাফ AC হাফ এটা ওপৰত আৰু হাফ এটা তলত তুমি কৰা কোন কি হ'ব AB by PQ AC by PR আৰু ইফালে কি হৈ যাব হাফ কৰিলে BD by কি হৈ যাব তোমাৰ BD by QM হৈ যাব এইখিনিকে লিখা এতিয়া চোৱা এইটো ইকুৱেশ্যন নম্বৰ 2 ৰাখা
ৰাখিলো এতিয়া দুইটা মই ইকুৱেশ্যন ৰাখিলো এইখিনিলৈকে বুজি পাইছো ঠিকে আছে আচ্ছা এইটোত মই অকণমান মডিফাই কৰি পেলাই মানে ইকুৱেশ্যন নাম্বাৰ 2 ৰ পৰা ইকুৱেশ্যন নাম্বাৰ 2 ইকুৱেশ্যন নাম্বাৰ 2 তুমি ইয়াত দিব নালাগে ৰ'বা এইটোত দিবা ইয়াৰ পিছতোত মই এ বি বাই পি কিউ তুমি জাষ্ট এইটোক মুচি পেলাই এইফালে দি দিলে ইয়াত কি লিখিম মই বি ডি বাই কিউ এম দি দিলোঁ এইটো লিখিব পাৰোঁ মই আৰু এটা বস্তু এইটো লিখা ইয়াত অলপ এন বা আৰু চাবা দেই এংগল বি ইকুৱেল টু এংগল কিউ আচ্ছা তো এইটো ইকুৱেশ্যন নাম্বাৰ 2 বুলি কোৱা দুইটাকে এনেকৈ দি দিয়া ইকুৱেশ্যন নাম্বাৰ 2 এইটো আৰু এইটো ইকুৱেশ্যন নাম্বাৰ 2 হয় দুইটা ভালকৈ মন কৰি চোৱা এতিয়া কথাটো কি লিখিলা তুমি যিটো লিখিলা সেইটোৰ পৰা তুমি কি প্ৰুফ কৰিব পাৰা অঁ য়েছ তুমি এইটোৰ পৰা আৰু এইটোৰ পৰা তুমি এটা বস্তু প্ৰমাণ কৰিলা therefore triangle ABD similar with a triangle PQM নহয় জানো চোৱা AB এইটো হয় PQ এইটো হয় BD এইটো হয় QM এইটো হয় এইটো আৰু এইটো লগ লাগি পেলাই B বনাইছে এইটো আৰু এইটো লগ লাগি পেলাই Q বনাইছে হয়নে এইটো ABD আৰু PQM ট্ৰায়াংগলটোৰ কাৰণে হৈছে নে নহৈছে ঠিক আছে মই এটা কথা কৈছোঁ যে এইটো মই জানি বুজি হাফ হাফ ইনটু কৰি পেলাই আনি পেলাই ব্যৱহাৰ কৰি পেলালোঁ হয় নহয় কিন্তু কৰিছোঁতো সেইটো কৰিওতো মই BD আৰু QM পাইছোঁ আৰু BD QM মানে তোমাৰ এইটো মাজত এইটো এংগলটো বনিছে তেতিয়াহ'লে ABD আৰু PQM তোমাৰ কি হয় চিমিলাৰ হয় তেতিয়াহ'লে ইয়াত তুমি এতিয়া AB বাই তোমাৰ PQ ইকুৱেল টু তোমাৰ কি লিখিব পাৰা BD বা BD নিলিখোঁ চবতছে ইণ্টাৰেষ্টিং বস্তু যিটো আমাক লিখিব লাগে প্ৰশ্নত সেইটো লিখিওঁ কি AD বাই কি হ'ব PM হ'ব নহ'ব ইকুৱেল টু তোমাৰ এইফালে BD বাই QM হ'ব তো আমাক যিখিনি লাগে সেইখিনিলৈকে তুমি লিখি দিলেই হ'ল তুমি AB বাই PQ ইকুৱেল টু AD বাই কি হৈ যাব AD বাই PM হৈ যাব বাছ কাহিনী খতম এইটো কথা